কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হে ৰাম দাপৰ যুগত দয়কী নন্দন কলিত কুসুম্বৰ গৃহে কৃষ্ণত শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে জয় গুৰু শংকৰ হাসি পাতৰ পুথিখনি শংকৰদেৱে লিখে মাধৱে সুধিলে প্ৰভু কিনো লিখি আছে ঐ ৰাম
শংকৰ আমাৰ শিৰোমণি মাধৱ আমাৰ প্ৰাণ কোনো বন্ধু নাই আন নামৰ সমান হে ৰাম নামে গতি নামে মতি নামত হে ভকতি এ নাম বিনে নাহি বান্ধৈ অন্য তমু জয় গুৰু শংকৰ শংকৰদেৱে বুৱাই দিলে ধৰ্মৰে সুতি মাধৱদেৱে প্ৰচাৰিলে ধৰ্মৰে নীতি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি বুদ্ধ চিত্তে লোৱা নাম গুৰু কহু মৰি ৰাম ৰাম বুদ্ধ চিত্তে লোৱা নাম গুৰু কহু মৰি শংকৰদেৱে বুৱাই দিলে ধৰ্মৰে সুতি মাধৱদেৱে প্ৰচাৰিলে ধৰ্মৰে নীতি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি বুদ্ধ চিত্তে লোৱা নাম গুৰু কহু মৰি ৰাম ৰাম বুদ্ধ চিত্তে লোৱা নাম গুৰু কহু মৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ বিহাৰয় উত্তম ফল হৰি নাম মাত্ৰ হৰি নামে গতি হৰি নামে গতি হৰি নামে ভকতৰ কেৱলে ভকতি ৰাম ৰাম হৰি নামে ভকতৰ কেৱলে ভকতি শংকৰদেৱে বুৱাই দিলে ধৰ্মৰে সুতি মাধৱদেৱে প্ৰচাৰিলে ধৰ্মৰে নীতি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি বুদ্ধ চিত্তে লোৱা নাম গুৰু কহু মৰি ৰাম ৰাম বুদ্ধ চিত্তে লোৱা নাম গুৰু কহু মৰি গুণৰ সাগৰ তুমি শংকৰ শিৰোমণি অসমীয়া গিলা গুৰু অমৃতৰ বাণী গুণৰ সাগৰ তুমি শংকৰ শিৰোমণি অসমীয়া গিলা গুৰু অমৃতৰ বাণী কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা অল্পমতি মনুষ্যক ধৰ্ম জ্ঞান দিলা গুণৰ সাগৰ তুমি শংকৰ শিৰোমণি অসমীয়া গিলা গুৰু অমৃতৰ বাণী শৰণ দিলা ভজন দিলা দিলা হৰি নাম তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণাম গুণৰ সাগৰ তুমি শংকৰ শিৰোমণি অসমীয়া গিলা গুৰু অমৃতৰ বাণী অসমীয়া গিলা গুৰু অমৃতৰ বাণী অসমীয়া গিলা গুৰু অমৃতৰ বাণী ও ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি হৰি ও ৰাম কৃষ্ণ ভাল হৈছে নাম দিহা নামৰ যিটো প্ৰকৃত প্ৰণালী সেই প্ৰণালীটোলৈ
আহিলে মানে অকণমান ভাল হয় আৰু, কাৰণ আপোনালোকৰ মাজতে 2 নম্বৰ ভাঙনিটো দিহাৰ পৰা আঁতৰি গৈছে। প্ৰথম বিলম্বনত এটা মাত্ৰা কমিছে আৰু এটা মাত্ৰা বঢ়াই ল'ব ভৱিষ্যতলৈ। বাকী ঘোষা পদৰ সংগতিটো আগৰছোৱা ঠিকেই আছে, মাজতে নামঘোষাৰ পদ এফাকি সোমোৱাই দিছে। এই ঘোষাৰ পদ ভৱিষ্যতলৈ তেনেকৈ ধৰণে আৰু যদি মঞ্চত গাবলগীয়া হয় প্ৰতিযোগিতাত ব্যৱহাৰ নকৰিব, কাৰণ ঘোষাৰ অন্য ভাগৱতৰ পদ আনিব, কাৰণ আমাৰ এইটো ঘোষা আৰু আমি বনাই লোৱা যিভাগ ঘোষা সেইটো ঘোষাই, আকৌ পদটো যদি ঘোষাই হয় 2 ভাগ ঘোষা হ'লে অকণমান মানে হেৰি হয়, বিকৃত হয়। ভৱিষ্যতলৈ যাতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ। গায়কী শৈলীটো আপোনাৰ ভাল হৈছে, উদ্যম আছে, মনোবল আছে, কিন্তু গুৰু যেতিয়া কি স্মৰণ কৰে ৰাম ৰাম নহয়, ৰাম 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 4বাৰ সেইটো মনত ৰাখিব। আৰু মধ্যম লয়ত 2টা মাত্ৰা হৈছে আৰু এটা মাত্ৰা বঢ়াব। লাগিছে মোৰ ভয়, এই বস্তুটো যেতিয়া আপুনি লয়টো টানি দিব নহয়, তাত 3 মাত্ৰা স্বতঃস্ফূৰ্তভাৱে আহিব, তেতিয়া আপুনি হাততো ৰাখিব পাৰিব। সেইকাৰণে গায়কীটো আৰু অকণমান লেহেমীয়াকৈ, অকণমান আৰু বিলম্বন কৰিব, আৰু অকণমান লেহেমীয়া কৰি তাৰ মাত্ৰাটো ৰাখিবলৈ চেষ্টা কৰিব। এইকেইটামান ভুল হৈছে, সেইখিনি শুদ্ধ কৰি ল'ব, ভৱিষ্যতলৈ সফল হ'ব। কৃষ্ণ হৰি ও ৰাম। কালগ্ৰস্ত হুয়া ভৈলু অচেতন, বয়স গুৱাইলো হেলে, ও বান্ধৱ কৃষ্ণৰ নাম কনলৈলো, হৰি ভকতৰ মেলে। হৰি নাম ল'বলৈ ও পাপী মন, নালাগে যাবলৈ কাশী বৃন্দাবন, তপ জপ যজ্ঞ হৱে বিড়ম্বন, ভকতৰ সংগে কৰা শ্ৰৱণ কীৰ্তন, ও ভকতৰ সংগে কৰা শ্ৰৱণ কীৰ্তন। হৰি নাম ল'বলৈ ও পাপী মন, নালাগে যাবলৈ কাশী বৃন্দাবন, তপ জপ যজ্ঞ হৱে বিড়ম্বন, ভকতৰ
বিস্ময় গুণন্ত বৰ নাৰী মোৰ চয়তনয়ক কংখে আছে মাৰি হৃদয় ব্যাকুল কৰে তাক সম্বাক স্মৰি ও চকুৰ লুতক আতি পৰে হৰ হৰিয়ে বান্ধৱ কৃষ্ণ কৃষ্ণয়ে বুলন্ত সখী শুনা ধনঞ্জয় বেদ শাস্ত্ৰ ভাগৱত গীতাতে আশ্ৰয় ৰাম ৰাম কৃষ্ণয়ে বুলন্ত সখী শুনা ধনঞ্জয় বেদ শাস্ত্ৰ ভাগৱত গীতাতে আশ্ৰয় ৰাম ৰাম গোকুলত হবে আজি হৰে আলিংগন ৰাম নাম বুলি হবে হৰি হৰি বোল ৰাম ৰাম কৃষ্ণয়ে বুলন্ত সখী শুনা ধনঞ্জয় বেদ শাস্ত্ৰ ভাগৱত গীতাতে আশ্ৰয় ও হৰিয়ে ও ৰাম হৰি ও ৰাম নাৰায়ণ বান্ধৱ কৃষ্ণ হে ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম বান্ধৱ কৃষ্ণ চাৰি বেদে বিচাৰি না পাই যাৰ অন্ত নন্দৰ ঘৰে ধেনু চাৰে হেন ভগৱন্ত চাৰি বেদে বিচাৰি না পাই যাৰ অন্ত নন্দৰ ঘৰে ধেনু চাৰে হেন ভগৱন্ত ৰাম ৰাম ধেনু চাৰি চাৰি প্ৰভু দৈলা গোপাল নাম দুষ্ট দমন শান্ত পালন কৰা নাৰায়ণ চাৰি চাৰি বিচাৰি না পাই যাৰ অন্ত ঘৰে ধেনু চাৰে হেন ভগৱন্ত ৰাম ৰাম কৃষ্ণৰ কিংকৰে কহে ভকত বান্ধৱ ৰাম নাম বিনে কহে নেৰিবা কীৰ্তন চাৰি বেদে বিচাৰি না পাই যাৰ অন্ত নন্দৰ ঘৰে ধেনু চাৰে হেন ভগৱন্ত ও হৰিয়ে ৰাম জয় হৰি দিয়ে জয় জয় হৰি গোপাল গোবিন্দই ৰাম কৃষ্ণ হৰি ঔ ৰাম ভাল হৈছে আৰু ভালকৈ গাব পাৰিব লাগিব তেতিয়া আৰু ভাল হ'ব নাম গাইছে কিন্তু নামৰ যিটো প্ৰণালীটো শিক্ষাটো অহা নাই সেইখিনি শিকি ল'ব অলপ ভাল ধৰণে ভৱিষ্যতলৈ ভুল ক্ৰুটি একো নোহোৱাকৈ যাতে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ আপোনাসকলক সমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাসকল ৰাম নামে সাৰ ৰাম নামে সাৰ ৰাম নামে কৰি আছে জগতক উদ্ধাৰ কৰোণাময় কৰিও কৃপা যেন উচিত হয় তাতো কৈছে কৰিও কৃপা যেন উচিত হয়
সেইকাৰণে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ এতিয়া উচিত মই বিচাৰ কৰিবলৈ বৰ কষ্ট হৈছে। নাও উঠোঁতেই যদি আপোনালোকে ডুবে আৰু সিপাৰলৈ যাব কেনেকৈ আই? আৰম্ভণিতে ইমান সুন্দৰ গোপীসকলৰ মাত নাই। হৰি নাম ল'বলৈ ল'বলৈ অ' পাপী মন। অলংকাৰবিলাক অকণমান কেনেকৈ গালে আপোনালোকে? গায়কী যেতিয়া হোৱা নাই তাল মানহীন দেহি গোটেইখিনি ৰৈ গৈছে। গোটেইখিনি দলীয় আইসকল বৰ ধুনীয়া, বৰ মজবুত শৰীৰৰ ধুনীয়া গোপিনী, কিন্তু মাতত তেনেই দুৰ্বল। উঠোঁতেই মাত নায়েই আপোনালোকৰ। আৰু তিনি চাপৰি মাত্ৰাটোত আপুনি আই লক্ষ্য কৰিব, মই আপোনাকে কৈছোঁ, তেতিয়া আপুনিয়ে যেতিয়া গুৰি ধৰিছে, তিনি মাত্ৰাটো সম্পূৰ্ণ ৰাখিহে আপুনি চাপৰি দিব। আপোনাৰ তিনি মাত্ৰাত এক মাত্ৰা দুই মাত্ৰা ৰাখি তিনি মাত্ৰাত আপুনি চাপৰি বজাইছে। 1 2 3 ৰাখি লৈ মাত্ৰাটো চাপৰিটো দেই। আপোনালোকে অকণমান যদি ধ্যান ধাৰণাৰে চিন্তা কৰি অকণমান চৰ্চা কৰে নিশ্চয় আগলৈ সফল হ'ব। গুৰু হৰি ৰাম 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 অহে ভকত আনন্দে নামলৈ আহিবা ধাৰি পাতি পাৰি সমাজত বহিবা বজাবা চাপৰি লবা হৰিৰ নাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম অহে ভকত আনন্দে নামলৈ আহিবা
পদ আৰু ঘোষাৰ পাৰ্থক্যটো আপোনালোকে বুজি নাই পোৱা। ঘোষা শব্দটোৱে ঘোষণা কৰা বুজাইছে। আজি আপোনালোকে আমাৰ এই উপাসনা অনুষ্ঠানৰ ৰং চেনেলত আহি ইয়াত যি ঘোষণা কৰিছে, প্ৰথম ঘোষা ভাগ আৰম্ভ কৰোঁতে এইটো স্বনিয়োজিত, নিজে ৰচনা কৰি লোৱা। আৰু পদ বুলি যিভাগ দিছে আনিছে ক'ৰ পৰা? ঘোষাৰ পৰাই। কোন ঘোষাৰ পৰা আনিছে? নাম ঘোষা। তাল মানুহ অলপ খেলি মেলি আছে, এইখিনিও শুদ্ধ কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে তেওঁ গুণনাম গাবলৈ তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ। ভকত সব নামলৈ আহিবা, তেতিয়াহে পৰিব আই দিহাসুৰত। অকণমান কোনোবা এজন গুৰু ল'ব দে আই, তেতিয়া আপোনাৰ তাল মান গোটেইখিনি আহিব। যেতিয়া গুৰু এজনৰ কাষত বহিব ন, চাপৰি বজোৱাৰ পৰা গোটেইখিনি শিকিব পাৰিব। হ'ব, অকণমান চেষ্টা কৰক, অকণমান কষ্ট কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। গুৰু শংকৰ কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ হুৱাই থৈ যশোদাই
কৃষ্ণ হে ৰাম নাজানন্ত গোপীকে নহ প্ৰভাৱ কৃষ্ণৰ নাহি পূৰ্বাপৰ যাৰ বাহিৰ ভিতৰ হেন মাধৱক গোপী পুত্ৰ কৰিবলে সামান্য মনুষ্য বুলি বান্ধে উৰুখলে হে ৰাম কৃষ্ণক বান্ধন্ত আতি যশোদা সুন্দৰী বান্ধি চাৱে সিও নাতে দুৱাঙুলে জৰিয়ে বান্ধৱ কৃষ্ণ কৃষ্ণৰ কঁকালত ৰছী মুঠা মুঠে নিদাৰুণ যশোদাই বান্ধে গাৰে জোৰেৰে বান্ধে আতি আতি তথাপি দুৱাঙুলে নাতে ৰাম ৰাম কৃষ্ণৰ কঁকালত ৰছী মুঠা মুঠে নিদাৰুণ যশোদাই বান্ধে গাৰে জোৰেৰে বান্ধে আতি আতি তথাপি দুৱাঙুলে নাতে ৰাম ৰামী দধি চোৰে কৰি খালাহে কলিয়ায়ে মাখন চোৰে কৰি খালা পুৱালে কংকালে বান্ধি থৈ আহিলো কেনেকৈ মুকলি হলা ৰাম ৰাম কৃষ্ণৰ কঁকালত ৰছী মুঠা মুঠে নিদাৰুণ যশোদাই বান্ধে গাৰে জোৰেৰে বান্ধে আতি আতি তথাপি দুৱাঙুলে নাতে বান্ধৱ কৃষ্ণ হে ৰাম যশোদা যশোদা অ আই যশোদা কেনুৱা কৃষ্ণ তোৰ দধি চুৰ কৰিলে ভাণ্ডও ভাঙিলে ল'ৰাও কোবালে মোৰে বান্ধৱ কৃষ্ণ আই মোক নামাৰিবা নাখাওঁ টেঙা দৈ আই মোক নাবান্ধিবা গোৱাল পঘালৈ ৰাম ৰাম আই মোক নামাৰিবা নাখাওঁ টেঙা দৈ আই মোক নাবান্ধিবা গোৱাল পঘালৈ ৰাম ৰাম দধি নাখাওঁ দুগ্ধ নাখাওঁ নাযাওঁ বৃন্দাবনে হেনো চাৰি নুপুৰুৱাই গোপবাল সংগে ৰাম ৰাম আই মোক নামাৰিবা নাখাওঁ টেঙা দৈ আই মোক নাবান্ধিবা গোৱাল পঘালৈ ও ৰাম জয় হৰি কৃষ্ণ হৰি ও ৰাম ভাল হৈছে কিন্তু পৰিৱেশনটো বেয়া হোৱা নাই ঘোষা পদৰ সংগতিটো ঠিকেই আছে কিন্তু তাল মানৰ লয় এইবিলাক অকণমান আৰম্ভণিতে গণ্ডগোলীয়া হৈছে সেইকণ যাতে শুদ্ধ কৰি ল'ব বাৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে যাতে কোনো ভুল নোহোৱাকৈ নিখুঁতভাৱে তেওঁ ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক বিলম্বন ই বিলম্বনে লেহেমীয়াই এচাপৰিয়ে আপুনি বজালে বিলম্বনত গ'ল গৈ দিলে 3 চাপৰি বজায় আৰু মধ্যমত আপুনি বজাব লাগিব 3 চাপৰি এচাপৰিৰ পৰা মধ্যমত 3 চাপৰি 3 চাপৰিৰ পৰা দ্ৰুতটো বৰ সুন্দৰ কিন্তু মধ্যমত আকৌ আপোনালোকে গৈ এচাপৰিতে বজাই থাকিল কোটি কোটি ঘূৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰিমুখ দাস হেনমানি ক্ষমিও কৃপাময়